মূৰত অসম সাহিত্য সভাৰ এই অধিৱেশন খুব সুশৃংখলাবদ্ধভাৱে সুন্দৰভাৱে উদযাপন কৰি গোটেই অসমবাসীকে এটা সুন্দৰ বাৰ্তা দিয়াৰ যি প্ৰয়াস কৰিছে তাৰ বাবে সকলোৱে ধন্যবাদৰ পাত্ৰ। হেল্ল' ভাই নিকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আক্ৰমণ ভাই। আজি সাহিত্য সভাৰ দ্বিতীয় নিশা আৰু দ্বিতীয় নিশাৰ যি কাৰ্যসূচী থাকে সকলো কাৰ্যসূচী মই দেখাই দিবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সাহিত্য সভা চাবা আহিলোঁ আৰু আজি সাহিত্য সভাৰ দ্বিতীয় নিশা আৰু এইখন গেট দেখা পাইছেনে? গেটখন কিবা এটা ভাল লাগে আৰু গেটখনেই মুখ্য আকৰ্ষণ। গেটখন আপোনালোকক দেখাই দিলোঁ। এতিয়া ভিতৰতো সোমাই গৈ আছোঁ, ভিতৰত সোমাই যাই থাকিম আৰু আপোনালোকক যি পাৰোঁ আজিৰ দৃশ্যাৱলী দেখাই দিবলৈ চেষ্টা কৰিম। দেখা পাইছেনে? আৰু অকস্মাত শুনা পালোঁ মানে জুই লাগছি বোলে, গেটৰ সন্মুখত জুই লাগছি বোলে ফাষ্টফুড দোকানখন। ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি ধুনীয়াকৈ জুই নুমাই দিলাক আৰু ফাষ্টফুডৰ দোকানত জুই লাগছিল, দেখা পাইছেনে? আৰু আজি পতাকা উত্তোলন কৰিছে। পতাকা উত্তোলন প্ৰায় 200খনমান পতাকা উত্তোলন কৰিছে। আমাৰ সাহিত্যিকসকলো আহিছে আৰু মুখ্য মানুহসকলে আহিলে সকলোবিলাকে আহিলাক, আহি সুন্দৰকৈ পতাকা উত্তোলন কৰিলাক, দেখা পাইছেনে? মোৰ পতাকা উত্তোলন কৰা কিছু দৃশ্যাৱলী আপোনালোকক দেখাই দিলোঁ। এতিয়া আমাৰ শ্ৰদ্ধাৰ জয়ন্ত মল্ল বৰুৱাৰ ভাষণ শুনক। গ্ৰন্থমেলাৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা সাহিত্য সভাৰ আদৰণি সমিতিৰ সন্মানীয় সভাপতি তথা সতীৰ্থ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি, সন্মানীয় প্ৰধান সম্পাদক, আজিৰ এই গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচক ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডাঙৰীয়া, সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তাৰ লগে লগে সতীৰ্থ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ লগতে সমগ্ৰ পাঠশালাবাসী বজালীবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সুদীৰ্ঘ ৩২টা বছৰৰ মূৰত অসম সাহিত্য সভাৰ এই অধিৱেশন খুব সুশৃংখলাবদ্ধভাৱে সুন্দৰভাৱে উদযাপন কৰি গোটেই অসমবাসীকে এটা সুন্দৰ বাৰ্তা দিয়াৰ যি প্ৰয়াস কৰিছে তাৰ বাবে সকলোৱে ধন্যবাদৰ পাত্ৰ। মই আজি দিল্লীৰ পৰা পোনে পোনে আহি ৰঞ্জিত দাৰ নিমন্ত্ৰণ অগ্ৰাহ্য কৰিব নোৱাৰি, কাৰণ ৰঞ্জিত দাই কেইবাবাৰো মোক ফোন কৰিছে যে সময়ত পাবই লাগিব আৰু আজি দিল্লীৰ প্ৰচাৰ অভিযান চলি আছিল। তাৰ মাজৰ পৰাই মই এয়াৰপৰ্টৰ পৰা বাহিৰে আহি ইয়ালৈ আহিছোঁ অকল ৰঞ্জিত দাৰ মৰম আৰু পাঠশালাবাসী বা বজালীবাসীৰ মৰমৰ কাৰণে। এনেকুৱা মানুহে যদি ইমান সৰু সৰু কথা কিয় নিৰীক্ষণ কৰে, কিন্তু অৰ্গেনাইজাৰৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সেই ধৰণে একেবাৰে তললৈকে নিৰীক্ষণ কৰিব পৰা আপোনালোকে এজন নেতা পাইছে, যি নেতাই এই সভা সাহিত্য সভাৰ নেতৃত্ব দিছে আৰু নেতৃত্বৰে এই সভাখন সুন্দৰ সফল হ'ব। সেইধৰণে কাম কৰিব বুলি আশা ৰাখি সকলো গ্ৰন্থপ্ৰেমীলৈ পুনৰবাৰ শুভেচ্ছা, ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। তাৰ লগে লগে এই অঞ্চলৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে নলবাৰীবাসী ৰাইজক, মোৰ প্ৰয়াত পিতৃ বা যি সদায় সাহিত্য চৰ্চা বা অসম সাহিত্য সভাৰ লগত জড়িত আছিল, তেখেতৰ নামত এই গ্ৰন্থমেলা উদযাপন কৰি যি সন্মান আমাৰ পৰিয়ালটোকো দিলে বা আমালৈও দিলে, তাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ দিছোঁ। সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক প্ৰমুখ্যে ইয়াৰ সকলো বিষয়ববীয়া, তাৰ লগে লগে ইয়াৰ শাখা বা আমাৰ জিলাৰ বিষয়ববীয়াসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ আপোনালোক সকলোৰে শ্ৰীচৰণত সেৱা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু ইয়াৰ ৰাতিৰ দৃশ্য আমি ৰাতি আৰু সাহিত্য সভা চাব গৈ আছোঁ। এতিয়া আপোনালোকক সাহিত্য সভাৰ ৰাতিৰ দৃশ্যাৱলী দেখাই দিবলৈ চেষ্টা কৰিম আৰু আহিকে গেটখন পালোঁ। এইখন গেট দেখা পাইছেনে? এতিয়া গেটখনৰ পাৰি সোমাই গ'লোঁ আৰু সোমাই গৈ সাহিত্য সভা পাম। কিছু দূৰ গৈ আমি সাহিত্য সভা পালোঁ। এতিয়া সাহিত্য সভাৰ কিছু দৃশ্যাৱলী আপোনালোকক দেখাই দিম। সাহিত্য সভা মানে হৈছে সাহিত্য সভা মানে গ্ৰন্থমেলা। সাহিত্য সভাৰ গ্ৰন্থমেলা হৈছে কিতাপ আৰু কিতাপ চাব লাগে আৰু কিতাপ পঢ়িব লাগে, কিন্তু আজিকালি মানুহে কিতাপৰ অলপ কম গুৰুত্ব দিয়ে, ইণ্টাৰনেটত বেছি গুৰুত্ব দিয়ে, মোবাইল টিভিটো কম গুৰুত্ব দিয়ে, মোবাইলত হায়েষ্ট গুৰুত্ব দিয়ে মানুহে আজিকালি।
আছিলে আৰু এইখন অসীমত যাৰ হেৰাল সীমা কাঞ্চন বৰুৱাৰ এইখন কিতাপ মই অলপ পঢ়িছিলোঁ গোটেই পঢ়া নহ'ল বাৰু আৰু অসম সাহিত্য সভাৰ এখন পাঠশালা অধিৱেশনৰ এখন বেনাৰ দেখা পাইছেনে আৰু তাৰে কাষতে আছে এখন 100 বছৰীয়া পুৰণি গাড়ী চাৰিচকীয়া এখন 100 বছৰ পুৰণি চাৰিচকীয়া এখন তেতিয়াৰ সময়ত আজি প্ৰায় 100 বছৰ আগত চাৰিচকীয়া সিমান এটা নাছিলে প্ৰায় এনে কচিতে দুখন এখন চাৰিচকীয়া দেখা পোৱা আছিল আৰু এইখন চাৰিচকীয়া দেখি কিবা এটা ভাল লাগিছিল লুকটো এক্সট্ৰা লুক এটা আহিছে আপোনালোকক দেখাই দিলোঁ চাৰিচকীয়াখন দেখা পাইছেনে কি সুন্দৰকৈ সযতনে ৰাখি থৈছে চাৰিচকীয়াখন 100 বছৰ পুৰণি আৰু এইটো জাপি বৃহত্তৰ জাপিটো আপোনালোকক দেখাই দিলোঁ দেখা পাইছেনে জাপিটো গিনিজ বুক অফ ৰেকৰ্ড কৰিছে এই জাপিটোৱে দেখা পাইছেনে জাপিটো আপোনালোক দেখাই দিলোঁ এনেকৈ গৈ আছোঁ গৈ জাপিটো দেখাই দিয়া হ'ল আৰু আমি জাপিটোৰ পিছতে আমি আমাৰ লগৰ দিব্যহাক লগ পালোঁ দেখাই দিয়া একবাৰ সাহিত্য সভা আছে জগদীশ অনুপ আৰু দিব্যক লগ পালোঁ আৰু সাহিত্য সভাৰ ভিতৰত আমাৰ অসম গৌৰৱ এশিঙীয়া গড় দেখা পাইছেনে এটি কি সুন্দৰকৈ সজাইছে বা কি সুন্দৰকৈ বনাইছে গড়টো আপোনালোকক দেখাই দিলোঁ দেখা পাইছেনে আমাৰ অসমৰ সম্পদ একবিধ আপুৰুগীয়া সম্পদ আৰু এতিয়া আমি ফাষ্টফুডৰ পিনে সোমাই গ'লোঁ ফাষ্টফুড বাৰু মোৰ পচন্দ নহয় বা ফাষ্টফুড মই নাখাওঁ মই ফাষ্টফুড লাভাৰ নহয় সোমাই গৈ এনেতে মই এক কাপ কফি খালোঁ মানে কফি কাপ খাওঁ বাৰু মেচিনত বনোৱাৰ কাৰণে কফি কাপ খালোঁ আৰু কফি কাপ খাই খুব টেষ্টি লাগিল কিন্তু টেষ্টি কফি খালোঁ দেখা পাইছেনে কফি খাই উঠি আৰু আমি আৰু সোমাই গ'লোঁ এখন গেট দেখা পালোঁ গেটখন আপোনালোকক দেখাই দিলোঁ দেখা পাইছেনে আৰু গেটখনৰ ভিতৰত আপুনি ফুল আছে ফুলবিলাক দেখি কিবা এটা ভাল লাগে ফুল সকলোৱে ভাল পায় দেচোন পৃথিৱীত ফুল কোনো বেয়া নাপায় সকলোৱে ফুল ভাল পায় ফুলবিলাক আপোনালোকক দেখাই দিলে দেখা পাইছেনে দাদাজনে কি সুন্দৰকৈ এনেদৰে ফুল বিক্ৰী কৰি আছে দেখা পাইছে ঠাণ্ডাৰ মাজতো দাদাজনে এনেদৰে সুন্দৰকৈ ফুল বিক্ৰী কৰি আছে আৰু এতিয়া সাহিত্য সভাৰ ষ্টেজখন দেখা পালোঁ ষ্টেজত প্ৰগ্ৰেম চলি আছে প্ৰগ্ৰেম অলপমান আপোনালোকে উপভোগ কৰক প্ৰগ্ৰেমখিনি আপোনালোকক অলপমান প্ৰগ্ৰেম দেখাই দি আমি ফটো উঠিলোঁ এনে গৌতম আছে দাদা আছে ভাস্কৰ আছে আমি গোটেইকেইটাই লগ হৈ গেটত ফটো উঠিলোঁ আমি 4জন গৈছিলোঁ ধুনীয়াকৈ ফটো চটো উঠিলোঁ লগ হৈ আমি গোটেইকেইটাই ফটো চটো উঠি এতিয়া আমি সাহিত্য সভাৰ পৰা লাহে ওলাই আহিম আমি কিছু দূৰ গৈ এনেদৰে ওলাই আহিলোঁ দেখা পাইছেনে আৰু মানুহ বহুত অজস্ৰ মানুহ হৈছে গাইজ দেখা পাইছেনে আৰু কি সুন্দৰকৈ পতাকাবিলাক আঁৰি দিছে আৰু এতিয়া চেণ্টাৰটো আপোনালোকক দেখা পালোঁ আহোঁতে চেণ্টাৰৰ পিছতে ভট্টদেৱ বিশ্ববিদ্যালয় দেখা পালোঁ ভট্টদেৱ বিশ্ববিদ্যালয়খন আপোনালোকক দেখাই দিলোঁ দেখা পাইছেনে এইখন আমাৰ ভট্টদেৱ বিশ্ববিদ্যালয় আৰু বাইকখন ল'লোঁ ধুনীয়াকৈ গৌতমে বাইকখন ল'লা আৰু ময়ো ল'লোঁ লৈ সুন্দৰকৈ গুচি আহিলোঁ যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ সামৰিছোঁ বাই লাভ